ওলাইছিলে চৰাইদেউতো সেই ঘটনাটোৰ লগত কিবা এটা লিংক আছে কিবা ক'ব নেকি আপোনালোকে চাওকচোন ডিচিয়ে গম পাইছে 2টা বজাত যে আজি বানপানী আহিব হয়নে নহয় সেই কথাটো আকৌ আমাৰ গাৰ্জেন মিনিষ্টাৰকো কৈছে বিমলক সেই মানুহ দুটাই নিজৰ ভিতৰত কথা নাপাতি সেইটোকে যদি ছ'চিয়েল মিডিয়াত দি দিলেহেঁতেন সেইটোকে যদি টিভি মানুহবিলাকক আপোনালোকক কৈ দিলেহেঁতেন যে এনেকুৱা হৈছে দুইজনটো গিৰিয়েক ঘৈণীয়েক নহয় জানো আমাৰ সোণাৰীৰ মানে চৰাইদেউৰ ডিচি আৰু শিৱসাগৰ ডিচি গিৰিয়েক ঘৈণীয়েক তেওঁলোক দুজনে যদি ছ'চিয়েল মিডিয়াত বা মিডিয়াত যদি কৈ দিলেহেঁতেন যে আমি নাগালেণ্ডত এনেকুৱা খবৰ পাইছোঁ ৰাইজ আপোনালোকে ঘৰকেইটা এৰি দিয়ক আমি চাৰ্টিফিকেটখন লৈ ঘৰখিনিৰ পৰা আঁতৰি দিলোহেঁতেন তেতিয়া 105জন মানুহ বাচিলেহেঁতেন প্ৰথম কথা সেইটো নকৰিলে গতিকে মোৰ তেওঁৰ ওপৰত খং আছে খাৰাংখাজ কথা মোৰ অসমৰ খিলঞ্জীয়া মানুহ 105জন মানুহ ঢুকাইছে গৰু গাই গোটেই সা সম্পত্তি চব ধ্বংস হৈ গৈছে মোৰ তেওঁৰ ওপৰত খং আছে মিছা কথা কৈ লাভ নাই মোৰ ডিচিৰ ওপৰত পূৰা খং আছে দ্বিতীয় কথা আমাৰ ডিচিজনে একেবাৰে মন্ত্ৰীৰ পিছে পিছে ঘূৰি ফুৰে কাম নকৰে ইমিডিয়েট ৰিলিফ দিব খুজিছে ইমিডিয়েট তাৎক্ষণিকভাৱে ৰিলিফ দিব খুজিছে 15,000 আজি হৈ গ'ল 35 দিন 35 দিনলৈকে যদি ইমিডিয়েট নহয় তেতিয়াহ'লে 35 বছৰৰ পাছত দিব নেকি গতিকে এইটো মোৰ খং উঠিবলগীয়া কথা হয়নে নহয় কওক মই খঙো কৰা নাই মই অভদ্ৰামীও কৰা নাই মই খালি টানকৈ কৈছোঁ আৰু আপোনালোকে নিশ্চয় জানে যে ভাৰতৰ সংবিধান অনুসৰি ডিচিতকৈ জনপ্ৰতিনিধিজনৰ মৰ্যাদা সদায় বেছি আৰু আমি ডিচিৰ ওচৰলৈ যাব নালাগে আমাৰ ওচৰলৈ ডিচি আহিব লাগে আমাক ছাৰ বুলি ক'ব লাগে ডিচিয়ে আমি ডিচিক ছাৰ বুলি ক'ব নালাগে আমি চিফ ছেক্ৰেটেৰীকো ছাৰ বুলি ক'ব নালাগে আমাকহে ক'ব লাগে ছাৰ বুলি নিশ্চয় আপোনালোকে জানে যে জনপ্ৰতিনিধিৰ যি মৰ্যাদা ভাৰতৰ সংবিধান অনুসৰি মই নিশ্চিতভাৱে তেওঁক মই তেনেকৈ ক'ব পাৰোঁ আৰু মই তেওঁক বেয়া ব্যৱহাৰ কৰা নাই ফিজিকেল এটেক কৰা নাই অভদ্ৰ শব্দ ব্যৱহাৰ কৰা নাই অশ্লীল শব্দ ব্যৱহাৰ কৰা নাই কিন্তু টানকৈ কৈছোঁ এইটো মোৰ জনতাৰ প্ৰতি দায়বদ্ধতা আৰু এইটো মই এতিয়া নহয় ভৱিষ্যতেও আগতেও কৈ থাকোঁ ভৱিষ্যতেও কৈ থাকিম তাৰ কাৰণে যদি পৃথিৱীখন লুটিও খাই যায় তথাপিও মই ইমান কেয়াৰ চেয়াৰ কৰা মানুহ নহয় আপোনালোকক মই খাটাংকৈ কৈছোঁ যে যিদিনালৈকে সকলোৱে ইমিডিয়েট ক্ষতিটো নাপাব ইমিডিয়েট ৰিলিফটো নাপাব আৰু 100% ক্ষতিপূৰণ নাপাব তেতিয়ালৈকে মই কাকো শান্তিত থাকিব নিদিওঁ